কংগ্ৰেছ অসমৰ চৰ চাপৰিত আছে। কংগ্ৰেছ ধুবুৰী জিলাত আছে, আধা গোৱালপাৰা জিলাত আছে, আধা বৰপেটা জিলাত আছে, কংগ্ৰেছ দলগাঁৱত আছে, কংগ্ৰেছ এইবিলাক জেগাতে আছে, বেলেগত নাই। বেলেগত ক'তো কংগ্ৰেছ নাই, আপোনালোকে নিজে উপলব্ধি কৰে। ভাৰতীয় জনতা পাৰ্টীৰ পতাকা আজি ঢেকীয়াজুলি সমষ্টিৰ প্ৰত্যেক ঘৰৰ ওপৰত উৰি আছে। কংগ্ৰেছৰ পতাকা আপোনালোকে যদি পাইছে আপুনি মোক কওক। 2-4টা জেগাত মই দেখিলোঁ, কিন্তু চৰ চাপৰিত দেখিলোঁ কংগ্ৰেছ নাই। আৰু এইবাৰ মই আপোনালোকক কৈ আছোঁ, নিৰ্বাচনৰ মানে ফলাফল যিদিনা ওলাব, নিৰ্বাচনৰ ফলাফলৰ পিছত আপোনালোকে আকৌ আহিব, আৰু মোৰ কথা যদি ভুল স্বীকাৰ হয়, ভুল মানে যদি প্ৰমাণ হয়, আপোনালোকে আহি মোক প্ৰশ্ন কৰিব। কংগ্ৰেছৰ ৰাজনীতিক ইতিহাসত কংগ্ৰেছ আটাইতকৈ ডাঙৰ পৰাজয়ৰ ফালে ঢেকীয়াজুলিত আগবাঢ়ি আছে। ঢেকীয়াজুলিত কংগ্ৰেছৰ ফলাফল এতিয়ালৈ হোৱা ফলাফলতকৈ নিম্নমানৰ ফলাফল হ'ব, বেয়া ফলাফল হ'ব। আৰু গোটেই অসমত কংগ্ৰেছৰ ফলাফল ইয়াতকৈ কম চিট কোনোদিন অসমত কংগ্ৰেছে পোৱা নাই। এনেকুৱা এটা ফলাফল 100% ৰেকৰ্ড হ'ব। আমাৰ কাৰ্যকৰ্তাই সিদ্ধান্ত লৈছে, যিহেতু প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছৰ লগত নাই, এইবাৰ তেখেতসকলে সিদ্ধান্ত লৈছে যে 1 লাখ ভোটৰ ব্যৱধানত আমি কংগ্ৰেছ পাৰ্টীক ৭৫ চনত জৰুৰীকালীন অৱস্থা ইন্দিৰা গান্ধীয়ে দেশৰ ওপৰত জাপি দিলে, সংবিধান নিলম্বন হ'ল। তেতিয়া মোৰ দেউতাক তাক বিৰোধ কৰি গণতন্ত্ৰ বচাও এই আন্দোলনত অংশগ্ৰহণ কৰি জনসংঘৰ হৈ জেললৈ যাত্ৰা কৰিছে। আজিৰ দিনতে 10 বছৰ আগত ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি আছিলে, তেতিয়া তেখেতৰ আগমন ঘটিছিল। এক নিৰ্বাচনী সভাত তেখেতে অংশগ্ৰহণ কৰিছিল, আৰু মই প্ৰাৰ্থী হৈ আছিলোঁ। আৰু তাৰপিছত হোৱা নিৰ্বাচনত মই জয় লাভ কৰিলোঁ। তেখেতে আশীৰ্বাদ দি গৈছিলে। আজি এই স্মৃতিক আগত মনত আনি এই 10 বছৰীয়া যিটো তাক আমি আজি স্মৰণ কৰিছোঁ।